আপোনাৰ মনৰ ফিলিংছটো হৈছে এনেকুৱা বিশেষকৈ এটা বস্তু আমি দেখা পাইছোঁ যে এণ্টি ইনকামবেঞ্চি বাঢ়ি থাকে, কিন্তু বিজেপিৰ ক্ষেত্ৰত এণ্টি ইনকামবেঞ্চি কমিলে আৰু থাৰ্ড টাইম হোৱাৰ পিছতে মানুহ এণ্টি ইনকাম মই বিধায়ক তিনিবাৰ বিধায়ক হোৱাৰ পিছত 4 নম্বৰ হয়তো আমাৰ এণ্টি ইনকামবেঞ্চি বাঢ়ি থাকিব। কিন্তু আজিৰ দিনত বিজেপিৰ ক্ষেত্ৰত মানুহে এনেকুৱা এটা পৰিৱেশ হৈছে, বিশ্বৰ বুকত আমি এটা লিডাৰশ্বিপ এটা পাইছোঁ, আমাৰ অস্তিত্ব এটা খুজি পাইছোঁ। আৰু বিশেষকৈ দেখা পায় যদি তেনেহ'লে আজিৰ দিনত বিশেষকৈ কৰ্মকৰ্তা যিবিলাক আছে, কাৰ্যকৰ্তাবিলাক যিবিলাক আছে, সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সিহঁতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ব্যক্ত কৰিছোঁ যে আজিৰ দিনত নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত যেনেকুৱা ভাৰতবৰ্ষত এটা আমি কেইদিনমান আগতে সুধিছিলোঁ, এটা ল'ৰাক সুধিছিলোঁ, মোৰ লগত ইছলাম ধৰ্মাৱলম্বী এটা ল'ৰা আছিল, তাক সুধিছিলোঁ তুমি কিয় বেয়া পাওঁ, মোদী ডাঙৰীয়াক ইমান কিয় বেয়া পাওঁ? সি ক'লে দাদা আজিৰ দিনত বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে সনাতনীবিলাকক যেনেকৈ এক কৰাৰ এটা প্ৰচেষ্টা এক কৰি লৈছে। আৰু আজিৰ দিনত সনাতনীবিলাক কোনো হেৰিয়া নাই। ভাৰতবৰ্ষত আমি এটা নেতৃত্ব পাইছোঁ, আমি ইভেন ভাৰতবৰ্ষত আমি ফাৰ্ষ্ট লাইন, ছেকেণ্ড লাইন, থাৰ্ড লাইন লিডাৰশ্বিপ হৈ গৈছে। বিশ্বৰ বুকত আমাৰ এটা আজি প্ৰতিষ্ঠিত এটা ইকনমি ৰূপান্তৰিত হৈছে। সেইটো কাৰণে যিটো পৰিৱেশ হৈছে, সেইটো কাৰণে আজিৰ যি ভোট যেতিয়া জাষ্টিক 1 মাহত এনেকুৱা পৰিৱৰ্তন নহয়, এইটো কিন্তু কণ্টিনিউৱাছ প্ৰচেছ। এই প্ৰচেছটো দিল্লীত হৈছে আৰু মই ভাবোঁ আগন্তুক দিনত মানুহে এইটো বুজি লৈছে যে বিজেপিৰ নেতৃত্বত, নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আজি ভাৰতবৰ্ষত এটা অস্তিত্ব পাইছে, ভাৰতবৰ্ষৰ ইকনমিক ষ্টেবল হৈছে, আমি আমাৰ ডেভেলপমেণ্ট হৈছে। সেইটো কাৰণে বিজেপিৰ প্ৰতি যিটো আস্থা যিটো হৈছে ডে বাই ডে ইনক্ৰিজ হৈ আছে। আগন্তুক দিনত এনেকুৱা পৰিৱেশ অক্ষুণ্ণ থাকিব, এইটো আমি আশা ব্যক্ত কৰিছোঁ। কংগ্ৰেছ দেখা গৈছে যে কংগ্ৰেছ নাইকিয়া প্ৰাণ প্ৰতিষ্ঠা হয়, এতিয়া ৰাম মন্দিৰ নোহোৱাৰ কাৰণে যিটো দলে 24জন উকিল কোৰ্টত লগাই দিয়ে, আৰু তাৰপিছতে যেতিয়া কুম্ভমেলাত গ'লে সনাতনীবিলাকক গালি গালাজ কৰে, যেতিয়া সনাতন ধৰ্মলৈ কটুক্তি কৰে, এইবোৰ কোৱাৰ পিছতে আৰু কংগ্ৰেছ ক'ত থাকে কওকচোন। আৰু আজি মানুহৰ চেণ্টিমেণ্ট লৈ যদি কিবা এইবিলাক কৰি থাকে যদি, তেনেহ'লে কংগ্ৰেছ থাকিব নেকি? আম আদমি পাৰ্টি যিটো এক হৈ গ'ল, কংগ্ৰেছৰ লগত এক হৈ গ'ল। আৰু এতিয়া আপুনি যাব কাশ্মীৰ বা পাকিস্তান চাব, আপুনি আটাৰ কাৰণে হাহাকাৰ কৰি আছে, আৰু ৰাহুল গান্ধী আৰু কেজৰিৱাল ভোটৰ কাৰণে হাহাকাৰ কৰি আছে। এইটোৱে পৰিৱেশ দেখা গৈছে যে আপুনি এতিয়াও কংগ্ৰেছত আছে, কিন্তু আজি বিজেপিৰ যি জয় জয়কাৰৰ আপুনি ক'ব লগা হৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আজি দিল্লী নিৰ্বাচন হয়, যেতিয়া ষ্টাৰ কেম্পেইনাৰ, যেতিয়া পাঞ্জাৱত হয় তেতিয়া তেওঁ কেম্পেইনাৰ, যেতিয়া উত্তৰ প্ৰদেশত হয় তেতিয়া তেওঁ যায়, হৰিয়ানাত তেতিয়া যায়। উই ফিল প্ৰাউড আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ, যিজন মুখ্যমন্ত্ৰীয়ে যে ভাৰতবৰ্ষত য'তেই ইলেকশ্যন হয় তাতে ষ্টাৰ কেম্পেইনাৰ হয়। এইজন মানুহৰ লগত যদি আপুনি নাথাকে, কাৰ লগত থাকিব? আৰু আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ, ডেভেলপমেণ্টৰ লগত আছোঁ, আৰু ডেভেলপমেণ্টটো ত্বৰান্বিত কৰিব লাগে। এনেকুৱা ভাৰতবৰ্ষত ত্বৰান্বিত কৰি আছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে। সময়াৰে আমাৰ অসমত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, এই ডেভেলপমেণ্টটো আমাৰ ত্বৰান্বিত কৰিব লাগিব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী যিটো প্ৰচেষ্টা চিন্তাধাৰা দিল্লী নিৰ্বাচনত যদি কেম্পেইনিং কৰিলে, তাৰ কাৰণে তেওঁ যেতিয়া এটা ফুলফুল আমি ৰিজাল্ট পালোঁ, তাৰ কাৰণে মুখ্যমন্ত্ৰীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভারতবর্ষের প্রত্যেক নাগরিক প্রচণ্ড খুশির দিন। আজকে আমাদের ঐতিহাসিক দিন। 27 বছর পর আজকে ভারতীয় জনতা পার্টি দিল্লিতে আমাদের সরকার গঠন হতে চলছে। এই আজকে দিনে আমাদের প্রিয় প্রধানমন্ত্রী নরেন্দ্র মোদীজির নেতৃত্বে ভারতবর্ষের দিল্লির জনসাধারণ আবার আস্থা ব্যক্ত করেছে। আজকে দিনে আমরা প্রচণ্ড আসামের আমরা জনগণ এবং আমাদের প্রিয় মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মার নেতৃত্বে আসাম যেভাবে এগিয়ে চলছে, আজকের দিনে দিল্লির যে আমাদের নতুন মুখ্যমন্ত্রী হবেন, উনার নেতৃত্বে রাজ্যে এবং কেন্দ্রে আসামে যেভাবে অগ্রগতি হচ্ছে, এই দিল্লিতেও যে বিগত দিনে আমরা ডেভেলপমেন্ট দেখিনি, আজকের দিনে দিল্লির জনগণ ডেভেলপমেন্টের পক্ষে ভোট দিয়েছেন এবং ডেভেলপমেন্ট হবে। এবং আজকের দিনে দিল্লির মানুষ প্রচণ্ড খুশি। এবং ভারতীয় জনতা পার্টি আমাদের নেতৃত্ব জেপি নাড্ডাজি, যে আমাদের রাষ্ট্রীয় সভাপতি, উনার নেতৃত্বে আমাদের স্বরাষ্ট্রমন্ত্রী অমিত শাহজির নেতৃত্বে আবার আস্থা ব্যক্ত করেছেন। আমরা প্রত্যেকে খুশি এবং ভারতীয় জনতা পার্টির প্রত্যেক